নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ চেনেলৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ইতিমধ্যে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ফেচবুক লাইভৰ জৰিয়তে কিছু আঁচনিৰ বিষয়ে আমাক অৱগত কৰাই দিছে আৰু তেওঁ জনাই দিছে। তাৰে মাজত যেনেকৈ আমাৰ 1 লাখ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি যিটো লৈছিলে সেইটো, আৰু 2 নম্বৰত হ'ল অক্টোবৰত বসুন্ধৰা 3.0ৰ কাম আৰম্ভ হ'ব। তাৰপিছত 3 নম্বৰ আপোনাৰ নিযুত মইনা আঁচনি যিটো আছিলে সেই মইনা আঁচনিৰ কামখিনি আৰম্ভ হ'ব। মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা যিটো আঁচনি আছিলে সেইটো আঁচনিটো কাম চলিব। তাৰপিছত তেনেকৈ অৰুণোদয় 3.0 তেনেকৈ বহু আঁচনি তেওঁ এই ফেচবুক লাইভৰ জৰিয়তে তেওঁ কৈ আছে, বা আপোনালোকক সেইটো শুনাব বিচাৰিম। মই ভিডিঅ' ফুটেজ আপোনালোকক দেখাই আছোঁ, আপোনালোকে চাওক, শুনক কি এইটো আঁচনি আমাৰ কাৰণে তেওঁ আনি আছে। আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, ভালকৈ চাব, শুনি ল'ব কি কৈ আছে। আৰু যদি ভাল লাগে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, তেনেকৈ আৰু আপডেট পাবৰ কাৰণে। শুনকচোন কি কৈছে তেওঁ। উপায়ুক্তৰ সন্মিলনখনত আমি কেনেকৈ যোৱা কিছুদিনত মই ঘোষণা কৰা আঁচনিবিলাক ৰূপায়ণ কৰিব পাৰোঁ, সফলভাৱে ৰূপায়ণ কৰিব পাৰোঁ। 2 অক্টোবৰৰ পৰা আমি বসুন্ধৰা 3 আৰম্ভ কৰিম। বাল্য বিবাহৰ বিৰুদ্ধে এটা ডাঙৰ অভিযান আৰম্ভ হ'ব নৱেম্বৰ ডিচেম্বৰত। ইয়াৰ মাজত নিযুত মইনা আঁচনি আৰম্ভ হ'ব। ইয়াৰ মাজত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিখন আৰম্ভ হ'ব। ইয়াৰ মাজত অৰুণোদয় 3.0 আমি নতুনকৈ আৰু বহুত হিতাধিকাৰীক লগত লৈ অৰুণোদয় আঁচনিখন সম্প্ৰসাৰণ কৰিব খুজিছোঁ। তাৰ বিষয়ে আমি আলোচনা কৰিলোঁ। অসমত আমি 126টা সমষ্টিত 1টাকৈ মহকুমা আৰু উপজিলা আমি গঠন কৰিব খুজিছোঁ। আৰু প্ৰথম বেটছটো আমি 2 অক্টোবৰৰ পৰা আৰম্ভ কৰিম। অসমৰ প্ৰত্যেকটো বিধানসভা সমষ্টিত কেনেকৈ আমি মহকুমা অথবা উপজিলা, অৰ্থাৎ মহকুমা / উপজিলা, মহকুমা বুলিও ক'ব পাৰোঁ, উপজিলা বুলিও ক'ব পাৰোঁ। আৰু এই মহকুমাসমূহত কি ক্ষমতা থাকিব তাৰ বিষয়েও আজি আমি জিলা উপায়ুক্ত সন্মিলনখনত দীঘলীয়াকৈ আলোচনা কৰিলোঁ। 50,000 নিযুক্তি হ'ব। মই যোৱাবাৰে কৈছিলোঁ যে এটা পৰীক্ষাত 12 লাখ 13 লাখ প্ৰাৰ্থীয়ে অৱতীৰ্ণ হ'ব। ডিচি সকলে, জিলা উপায়ুক্তসকলে পৰীক্ষাটো সুচাৰুৰূপে আয়োজন কৰিব লাগিব। তাৰ বিষয়েও অহাকালি আমি দীঘলীয়াকৈ কথা পাতিম, যাতে আগৰ দৰে আমি যাতে যিটো কীৰ্তিমান স্থাপন কৰিছিলোঁ সেই কীৰ্তিমানটো যাতে অক্ষুণ্ণ অৱস্থাত ৰাখিব পাৰোঁ। তাৰ কাৰণে আমি ডিচি সকলক সজাগ কৰিব লাগিব, আৰু আমি প্ৰচেষ্টা কৰিম যে এইবাৰো যাতে আগৰ দৰে আমি এটা স্বচ্ছ নিকা পৰীক্ষা পাতিব পাৰোঁ। তাৰ কাৰণে অহাকালি মই দীঘলীয়াকৈ ডিচি সকলৰ লগত আলোচনা কৰিম। পৰ্যটনৰ দৃষ্টিভংগীৰ পৰা অসমত বহুত সুন্দৰ স্থান আছে, কিন্তু এই স্থানসমূহত হোটেল আদি নথকাৰ কাৰণে আমি পৰ্যটন উদ্যোগটো বঢ়াব পৰা নাই। আমি এইবাৰ চিন্তা কৰিছোঁ যে অসমত আমি হোমষ্টে, অৰ্থাৎ অসমৰ গুৰুত্বপূৰ্ণ স্থানসমূহত পৰ্যটকৰ সংখ্যা বৃদ্ধি কৰিবলৈ আমি হোমষ্টেৰ এটা ডাঙৰ আন্দোলন আৰম্ভ কৰিব খুজিছোঁ।